প্ৰতিশ্ৰুতি দিলে বিধায়ক চেয়াৰমান আলীয়ে শপত গ্ৰহণ কৰিয়ে মমতা দিদিক বৃহৎ প্ৰতিশ্ৰুতি দিছে লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে টিকট দিয়াৰ বাবে বিধায়ক চেয়াৰমান আলীক বিধায়ক চেয়াৰমান আলীয়ে 2031 মমতা বেনাৰ্জীক 20 গৰাকীকৈ বিধায়ক উপহাৰ হিচাপে দিব বুলি প্ৰতিশ্ৰুতি দিছে লৈ আহিছো সবিশেষ খবৰ অসমৰ আন ৰাজনীতি দলে মোক অপৃষ্ঠ ঘোষণা কৰিছিল সেই সময়ত মমতা দিদিয়ে মোক 2 ঘণ্টাৰ ভিতৰত টিকট দিলে এই মন্তব্য কৰিছে চেয়াৰমান আলীয়ে সেয়ে মই মমতা বেনাৰ্জীক কৃতজ্ঞতা জনালো মমতা বেনাৰ্জীক কৃতজ্ঞতা জনাইছে বিধায়ক চেয়াৰমান আলী আহমেদে অসমত জাতিস্কাৰ হৈ জিলিকি উঠিব তৃণমূল কংগ্ৰেছ 2031 চনত মমতা দিদিক 20 জন বিধায়ক উপহাৰ দিব চেয়াৰমান আলীয়ে প্ৰতিশ্ৰুতি দিছে মমতা বেনাৰ্জীক অসমৰ আন ৰাজনীতি দলে মোক অপৃষ্ঠ ঘোষণা কৰিছিল আৰু তাৰ পাছতে সেই সময়ত মমতা দিদিয়ে মোক 2 ঘণ্টাৰ ভিতৰতে টিকট দিছিল সেই সময়ত 2 ঘণ্টাৰ ভিতৰতে মমতা বেনাৰ্জীয়ে টিকট দিছিল বিধায়ক চেয়াৰমান আলীক তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে চেয়াৰমান আলীয়ে লগতে অসমত জাতিস্কাৰ হৈ জিলিকি উঠিব তৃণমূল কংগ্ৰেছ 2031ত মমতা দিদিক 20 জন বিধায়ক মই উপহাৰ দিম এইদৰে মন্তব্য কৰিছে চেয়াৰমান আলীয়ে বিধায়ক ৰূপে আজি শপত গ্ৰহণ কৰিছে আৰু শপত গ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ বিধায়ক চেয়াৰমান আলীৰ মমতা দিদিক বৃহৎ প্ৰতিশ্ৰুতি 2031 চনত মমতা দিদিক 20 জন বিধায়ক উপহাৰ হিচাপে দিব চেয়াৰমান আলীয়ে অসমৰ আন ৰাজনীতি দলে মোক অপৃষ্ঠ ঘোষণা কৰিছিল আৰু সেই সময়ত মমতা দিদিয়ে মোক 2 ঘণ্টাৰ ভিতৰত টিকট দিলে সেয়া মই মমতা বেনাৰ্জীক কৃতজ্ঞতা জনালো অসমত 5 বছৰত জাতিস্কাৰ হৈ জিলিকি উঠিব তৃণমূল কংগ্ৰেছ 5 বছৰৰ ভিতৰতে অসমত জাতিস্কাৰ হৈ জিলিকি উঠিব তৃণমূল কংগ্ৰেছ লগতে 2031 চনত মমতা দিদিক 20 জন বিধায়ক উপহাৰ দিম চেয়াৰমান আলীয়ে এই মন্তব্য কৰিছে বৰ্তমান যদিও তেওঁ একমাত্ৰ বিধায়ক তৃণমূল কংগ্ৰেছৰ তেওঁ 2031 চনত মমতা বেনাৰ্জীক 20 গৰাকী অসমৰ পৰা বিধায়ক উপহাৰ দিব বুলি প্ৰতিশ্ৰুতি দিছে শপত গ্ৰহণ কৰিয়ে মমতা বেনাৰ্জীক প্ৰতিশ্ৰুতি দিছে চেয়াৰমান আলীয়ে 2031 চনত মমতা দিদিক 20 জন বিধায়ক উপহাৰ দিব চেয়াৰমান আলীয়ে সেই সময়ত মমতা দিদিয়ে টিকট দিছিল 2 ঘণ্টাৰ ভিতৰত টিকট দিছিল চেয়াৰমান আলীক সকলো দলৰ পৰা বঞ্চিত হৈছিল টিকটৰ পৰা বঞ্চিত হৈছিল চেয়াৰমান আলী আৰু সেই সময়ত তৃণমূল কংগ্ৰেছে টিকট প্ৰদান কৰিছিল বিধায়ক চেয়াৰমান আলীক আৰু এতিয়া প্ৰতিশ্ৰুতি দিছে বৰ্তমান তেওঁ একমাত্ৰ বিধায়ক তৃণমূল কংগ্ৰেছৰ কিন্তু 2031ত তেওঁ 20 গৰাকী বিধায়ক উপহাৰ দিব মমতা বেনাৰ্জীক এই মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে সেই সময়ত মমতা দিদিয়ে মোক 2 ঘণ্টাৰ ভিতৰত টিকট দিছিল যেটো সময়ত আন ৰাজনীতি দলে মোক অপৃষ্ঠ ঘোষণা কৰিছিল আৰু সেয়ে মই মমতা বেনাৰ্জীক কৃতজ্ঞতা জনাইছো অসমত 5 বছৰত জাতিস্কাৰ হৈ জিলিকি উঠিব তৃণমূল কংগ্ৰেছ আৰু 2031 চনত মমতা দিদিক 20 জন বিধায়ক উপহাৰ দিম এইদৰে মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে চেয়াৰমান আলীৰ সেই মন্তব্য আছে আমি শুনাই লৈছো চতুৰ্থবাৰৰ কাৰণে শপত গ্ৰহণ কৰিলো আৰু এই বিজয়ৰ বাবে ৰাইজক সেৱা কৰাৰ বাবে চতুৰ্থবাৰৰ বাবে সুযোগ পোৱাৰ কাৰণে মই প্ৰথমে পৰম কৰোণাময় আল্লাহ তাআলা সৃষ্টিকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ সমষ্টিৰ ৰাইজক আৰু লাষ্ট বাট নট দি লিষ্ট এই বিজয় মোৰ কাৰণে সম্ভৱ হৈছে একমাত্ৰ মমতা দিদিৰ বেনেভলেন্সৰ কাৰণে যি সময়ত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে মোক অস্পৃশ্য ঘোষণা কৰিছিল সেই সময়ত মমতা দিদিয়ে মাত্ৰ 2 ঘণ্টাৰ ভিতৰত মোক টিকেট দিলে তাৰ কাৰণে মই মমতা দিদিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মমতা দিদিক মই আশ্বস্ত কৰিব খুজিছোঁ যে অসম বিধানসভাত এইবাৰ যদিও মই একমাত্ৰ বিধায়ক মমতা দিদি অহা 5 বছৰৰ ভিতৰত এই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ অসমত ফুলে ফুলে জাতিস্কাৰ হ'ব আৰু 2031 চনত আপোনাক 20টা অন্তত 20 জন বিধায়ক আমি উপহাৰ দিম তাৰোপৰি নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমি উপযুক্ত প্ৰাৰ্থী পালে তাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰি আছোঁ আমি ভাবোঁ যে তাত আমি টাফ ফাইট দিব পাৰিম আৰু আমাৰ উইনিং চান্স যদি ভাল কেণ্ডিডেট পাওঁ 99.99%
So that is now our immediate concern. আমাৰ কেনেকৈ নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হয় সেইটোৱে আমাৰ এতিয়া মূল কনচাৰ্ণ। চতুৰ্থবাৰৰ কাৰণে শপত গ্ৰহণ কৰিলোঁ আৰু এই বিজয়ৰ বাবে ৰাইজক সেৱা কৰাৰ বাবে চতুৰ্থবাৰৰ বাবে সুযোগ পোৱাৰ কাৰণে মই প্ৰথমে পৰম কৰোণাময় আল্লাহ তালা সৃষ্টিকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ সমষ্টিৰ ৰাইজক। আৰু লাষ্ট বাট নট দি লিষ্ট, এই বিজয় মোৰ কাৰণে সম্ভৱ হৈছে একমাত্ৰ মমতা দিদিৰ বেনেভলেঞ্চৰ কাৰণে। যি সময়ত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে মোক অস্পৃশ্য ঘোষণা কৰিছিলে সেই সময়ত মমতা দিদিয়ে মাত্ৰ 2 ঘণ্টাৰ ভিতৰত মোক টিকেট দিলে। তাৰ কাৰণে মই মমতা দিদিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মমতা দিদিক মই আশ্বস্ত কৰিব খুজিছোঁ যে অসম বিধানসভাত এইবাৰ যদিও মই একমাত্ৰ বিধায়ক, মমতা দিদি অহা 5 বছৰৰ ভিতৰত এই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ অসমত ফুলে ফুলে জাতিষ্কাৰ হ'ব আৰু 2031 চনত আপোনাক 20টা অন্তত 20জন বিধায়ক আমি উপহাৰ দিম। তাৰোপৰি নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমি উপযুক্ত প্ৰাৰ্থী পালে তাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰি আছোঁ। আমি ভাবোঁ যে তাত আমি টাফ ফাইট দিব পাৰিম আৰু আমাৰ উইনিং চান্স যদি ভাল কেণ্ডিডেট পাওঁ 99.99%। চ' দেট ইজ নাও আৱাৰ ইমিডিয়েট কনচাৰ্ণ। আমাৰ কেনেকৈ নগাঁও পাৰ্লিয়ামেণ্টাৰী বাই ইলেকশ্যনত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হয় সেইটোৱে আমাৰ এতিয়া মূল কনচাৰ্ণ। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।